নমস্কাৰ সুপ্ৰভাত সকলোকে আৰু এয়া মই খোজকাঢ়িবলৈ বুলি ৰাতিপুৱাই ওলাই আহিছোঁ 4:25 মানত মই খোজকাঢ়িবলৈ ওলাই আহিছিলোঁ আচলতে তাকে অকমান ভিডিঅ' কৰি দেখুৱালোঁ ইয়াত ঢেৰ কাউৰী আছে আপুনি য'তে ত'তে কাউৰী আৰু কাউৰী উৎপাতত থাকিব নোৱাৰে ইমান কাউৰী আৰু বাগানত থাকোঁতে কাউৰী দেখিবলৈ নাছিলে কিন্তু কেতিয়াবা কাৰ্চিত এটা দুটা দেখা যায় কিন্তু ইয়াত অসংখ্য এয়া দেখিছে নহয় মই দেখুৱাইছোঁ এইটো কংগ্ৰেছ কলনী তিনিআলিটো তাতে মানে এইখিনি দোকান চোকানবিলাক থাকে ন তাতে ৰাতিপুৱা মানে বহুত কাউৰী হয় আৰু এইখিনি কাউৰীক আচলতে আমি ধোঁৱা কাউৰী বুলি কওঁ যাৰ ডিঙিৰ ওপৰত অকণমান মানে ধোঁৱা বৰণীয়া মানে চিন আছে সেইকাৰণে আমি ইয়াক ধোঁৱা কাউৰী বুলি কওঁ আৰু যিটো ডাঙৰ কাউৰী সেইটো হৈছে পাতি কাউৰী একদম নীলা নিচিনা হয় এইটো ক'লা আৰু ডিঙিত ধোঁৱা বৰণীয়া সেইকাৰণে ইয়াক আমি ধোঁৱা কাউৰী বুলি কওঁ আপোনালোকে কি বুলি কয় জনাবচোন যিহেতু ভাদ মাহ চলি আছে আমি নতুন ঠাইলৈ আহিলোঁ আৰু সেয়ে কালি আমি নামঘৰলৈ বুলি গৈছিলোঁ এয়া হৈছে তিনিচুকীয়াৰ শ্ৰীপুৰীয়াৰ লাচিত নগৰ নামঘৰ আৰু সেই আয়তীসকলে আৰু পুৰুষসকলে ইয়াত সকলোৱে একেলগে নাম লয় আচলতে সেই নামৰ কিছু অংশ আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব বুলি আগতীয়াকৈ কিন্তু আপোনালোকক জনাই ৰাখিছোঁ তেতিয়াহ'লে নামখিনি অকণমান আপোনালোকলৈ আগবঢ়াওঁ আপোনালোকেও শুনক নামষাৰ শুনি নিশ্চয় আপোনালোকৰ ভাল লাগিল নহয় জানো আৰু এতিয়া মই আপোনালোকলৈ এটা খুব সুন্দৰ ৰেচিপি আগবঢ়াইছোঁ যিহেতু নামষাৰ সম্পূৰ্ণ শুনোৱা হোৱা নাই কাৰণ কিয় মই ইমান ভিডিঅ' কৰি থকা নাই মই প্ৰথমবাৰ নামঘৰত গৈছোঁ অকণমান মুঠতে এটা ক্লিপ ধৰি ৰাখিছিলোঁ তাকে আগবঢ়াই দিছোঁ আৰু এয়া আজি আপোনালোকৰ কাৰণে এটা মাছৰ কণীৰ ৰেচিপি লৈ আহিছোঁ আৰু তাৰ কাৰণে ইয়াত মই সৰু সৰুকৈ কাটি পেলাই পিঁয়াজ দিলোঁ আদা নহৰু থেতেলিয়াই দিছোঁ দুটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ আৰু নিমখ দিলোঁ হালধি ধনিয়া গুড়ি জিৰা গুড়ি জলকীয়া গুড়ি এই সকলোবিলাক দি লৈছোঁ আপোনালোকে যিখিনি মছলা খায় গোটেইখিনি ইয়াতে দি পেলাই আৰু এতিয়া খুব ধুনীয়াকৈ হাতেৰে ফেটি ল'ব আচলতে এইখিনি মই পানীৰে ভালকৈ ধুই লৈছোঁ ধুই ইয়াৰ যিখিনি পানীৰ এক্সট্ৰা পানী থাকে সেই পানীখিনি মই সম্পূৰ্ণৰূপে জোৱাই লৈছোঁ আচলতে এটা ফুটা থকা হেৰিয়ত ৰাখি দিছিলোঁ আনহাতে আৰু গোটেই মিশ্ৰণখিনি মই কেনেকৈ কৰি ল'লোঁ আপোনালোকক দেখুৱাইছোঁৱেই এতিয়া কেৰাহীত তেল গৰম হ'ল কেৰাহীত তেল গৰম হোৱাৰ পিছত মই এপাত হেতা লৈছোঁ হেতা পাতেৰে সৰু সৰু হেতা অলপ দীঘলীয়াকৈ দি দিছোঁ আৰু কেনেকৈ বনাইছোঁ কি মানে কিমানটো আকাৰত বনাইছোঁ এই সকলোবিলাক আপোনালোকক দেখুৱাম এইখিনিতে মোৰ স্বপ্না বৰদলৈ
চেনেললৈ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো নিশ্চয় ভালেই আছে আৰু ভালে থাকক সদায়, এয়াই মোৰ ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা। আৰু স্বাস্থ্যৱান হৈ থাকক, লগতে নিৰোগী হৈ থাকক। আজিৰ দিনটো আপোনালোকৰ শুভ হওক, মংগলময় হওক, তাৰেই কামনা কৰিলোঁ। আৰু আশীৰ্বাদ কৰিব, আপোনালোকৰ আশীৰ্বাদো আমাৰ কাৰণে বহুতেই প্ৰয়োজন। আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰো যেন আজিৰ দিনটো ভালে কুশলে পাৰ হয়। এয়া দেখিছে নহয়, একদম ঘামি জামি অৱস্থাই নাই। আৰু চালিখনৰ তলত আচলতে গৰমে বহুত হেঁচা মাৰি ধৰিছে। সেইকাৰণে মই ভিডিঅ'ত আচলতে বেছিভাগ ভিডিঅ'ত আচলতে মই ওলোৱা নহয়, মাত্ৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়াই দিওঁ। আৰু এয়া মাছৰ কণীখিনি কিমানখিনি হ'ল মই আপোনালোকক দেখুৱাই দিছোঁ ফ্ৰাই কৰি। আচলতে কিমানটো আকাৰত বনাইছোঁ সেইখিনি আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া বাকীখিনিও মই ঠিক তেনেকৈ বনাই লওঁ, বনাই পেলাই পুনৰ আপোনালোকক লগ পাম। আৰু এই মাছৰ কণীখিনি কিহৰ লগত বনাম তাৰ কাৰণে এটা মছলা তৈয়াৰ কৰিছোঁ। এই চামুচ পাত, একেবাৰে সৰু চামুচ দেখিছে নহয়, এই চামুচ পাতেৰে মই দুচামুচ ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু মিট মছলা গুড়ি এইখিনি ইয়াতে দি লৈছোঁ। ইয়াৰ উপৰিও যদি আপোনালোকে গৰম মছলা হওক বা আমচুৰ মছলা হওক, এনেকুৱা ধৰণৰ কিছুমান চটফটা কৰিব যদি বিচাৰে, তেতিয়া আপোনালোকে আৰু ইয়াত মছলা ব্যৱহাৰ কৰিব পাৰে। আৰু মোৰ চামুচখন যিহেতু মই আপোনালোকক দেখুৱাইছোঁ, একেবাৰে সৰু এখন প্লাষ্টিকৰ চামুচ হয়। আৰু এতিয়া মই অকণমান গৰম পানী দি পেলাই এই মছলাটো ৰেডি কৰি ৰাখিছোঁ। আৰু এইখিনিয়ে হ'ল মোৰ মাছৰ কণীখিনি। আৰু এই মাছৰ কণীখিনিক এতিয়া মই আকৌ দুভাগ কৰিম। এটাৰ পৰা এতিয়া গোটা হৈ আছে ন, ইয়াৰে মই মানে কাটি ল'ম, মাজতে কাটি দিম, দুটুকুৰা কৰি দিম। আচলতে যথেষ্ট ডাঙৰ হৈছে, সেইকাৰণে মই এটাৰ পৰা দুটা কৰি ল'ম। আৰু এতিয়া যিখিনি মাছৰ কণী আমি ফ্ৰাই কৰিছিলোঁ, সেইখিনি তেলতে পিঁয়াজ দি দিব, আদা নহৰু থেতেলিয়াই লোৱা দি দিব, যদি কেঁচা জলকীয়া খায় সেয়াও আপোনালোকে দি দিব। আৰু এতিয়া হেতা পাতেৰে ভালকৈ এই পিঁয়াজ নহৰুখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব। আৰু ইয়াতে এতিয়া দি দিব আপোনালোকে যিটো মছলা ৰেডি কৰি ৰাখিছিলে, সেই মছলাখিনি ইয়াতে দি দিব। ইয়াত আৰু লাগিব এটা বিলাহী। এনেকৈ মই এয়া হালধি দিছোঁ, হালধি মই দিয়া নাছিলোঁ, এতিয়া হালধি দি দিছোঁ। আৰু বিলাহীটো মই কিন্তু চপাৰত চপ কৰি লৈছোঁ, একেবাৰে মিহিকৈও চপ কৰা নাই। এয়া এটা বিলাহী ইয়াতে দি দিলোঁ। ইচ্ছা কৰিলে আপোনালোকে পাতলকৈ কাটি দিব। মই এনেকৈ মানে চপাৰতে চপ কৰি দিলোঁ। যথেষ্টখিনি আচলতে দেৰি হৈছিলে, সময় মানে গৈ আছে, সেইকাৰণে ভোকো লাগিছিলে, যিটো উজু পালোঁ তেনেকৈয়ে কৰিলোঁ। আৰু এতিয়া এয়া বিলাহীখিনি ধুনীয়াকৈ আমাৰ গলি গ'ল। এতিয়া ইয়াত পানী ব্যৱহাৰ কৰিব। এইখিনিতে মই কিন্তু এটা কথা কৈ থওঁ, আপোনালোকে যদি কেইজন মানুহৰ কাৰণে বনায় সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু লগতে কিমান জোখত ৰাখে, মানে কিমান পাতলকৈ খায়, কিমান ডাঠকৈ খায়, সেইটো আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব। কিন্তু এই মাছৰ কণী ৰেচিপিটিৰ তৰকাৰীখন আচলতে মই ডাঠকৈ খাই ভাল পাওঁ, সেইকাৰণে মই বেছি পানী ব্যৱহাৰ কৰা নাই। আৰু এইখিনিতো এতিয়া উতলিব লাগিব, কাৰণ ইয়াত মাছৰ কণীত আমাৰ মছলাখিনিৰ সোৱাদটো সোমাব লাগিব নহয় জানো। এতিয়া ঢাকোন মাৰি পেলাই এইখিনি মই উতলিবলৈ দিম। আৰু যিসকলে মাছৰ কণী এনেকৈ বনাই খোৱা নাই, এবাৰ খাই চাব, এবাৰ খাই চাব। আপোনালোকক এইটোৱে ক'লোঁ, হয়তো বহুতে খাইছে, কিন্তু এনেকৈ যদি নাই খোৱা আপোনালোকে বনাই খাবচোন। আৰু এয়া মই দুটা কেঁচা জলকীয়া লৈছোঁ, আৰু কেঁচা জলকীয়াকেইটা মাজত কটাৰীৰে কাটি দিছোঁ। আমাৰ ইতিমধ্যে মোৰ আজিৰ মাছৰ কণীৰ তৰকাৰীখন সম্পূৰ্ণ হৈ গৈছে। মই ঢাকোন মাৰি থৈছোঁ। এয়া দেখিছে নহয় কিমান ধুনীয়া হৈছে, চাওকচোন।
এইখিনি আপোনালোকে ভাতৰ লগত সানি খায়, ৰুটিৰ লগতো সানি খাব পাৰে।